NKTVৰ এই বিশেষ অনুষ্ঠান ৰিপৰ্টাৰ্ছ ফাইলৰ মজিয়ালৈ মই সুৰজিত শইকীয়াই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ আমাৰ বিষয়বস্তু হৈছে মহানগৰীৰ এই ভয়ংকৰ ৰাজপথসমূহ, যি ৰাজপথসমূহে মহানগৰবাসীক বছৰ বছৰ ধৰি জ্বলা কলা খুৱাই আছে। লাজ লাগে নিজকে মহানগৰবাসী বুলি ক'বলৈ আজিৰ তাৰিখত বহু লোকৰ, কিয়নো এখন মহানগৰৰ যদি এনেকুৱা ৰাজপথ হয় তেনেহ'লে ভাবি চাওক উন্নয়ন কোন দিশে গতি কৰিছে। এই সকলো সামৰি আজি এই আধা ঘণ্টা আপোনালোকে থাকক আমাৰ সৈতে, আমি বিৱৰণ কৰিম আৰু আপোনালোকক দেখুৱাম আৰু বুজাম যে কিয় মহানগৰীৰ ৰাজপথসমূহৰ এনে দুৰৱস্থা হৈছে। ভাবিলে বহুত আচৰিত লাগে। অসমৰ ৰাজধানী গুৱাহাটী মহানগৰী, আৰু এইখন গুৱাহাটী মহানগৰীত মানুহে অলেখ সপোন লৈ আহে যে এটা সাংঘাতিক সুন্দৰ জীৱন দেখা পাব। ধুনীয়া ধুনীয়া বিল্ডিং, ধুনীয়া ধুনীয়া অট্টালিকা, ধুনীয়া ধুনীয়া ৰাজপথ আছে, ধুনীয়া ধুনীয়া অট্টালিকা আছে, কিন্তু ৰাজপথৰ অৱস্থা তেনে পুতৌ লগা। সেই পুতৌ লগা ৰাজপথসমূহ আজি আমি দেখুৱাব বিচাৰিছোঁ। বছৰ বছৰ ধৰি দেখুওৱা হৈছে, কিন্তু এতিয়া যি অৱস্থা হৈছে মহানগৰীৰ ৰাজপথসমূহৰ, সেই অৱস্থা যদি আপোনালোকে সঁচাকৈ মহানগৰবাসীৰ হয়, আপোনালোকে যদি মহানগৰীৰ বিভিন্ন প্ৰান্তত যদি আপোনালোকে ঘূৰা পকা কৰে, তেতিয়াহ'লে আপোনালোকে বুজি পাব যে কেনে এক অৱস্থা। এয়া চাওক, মই দেখুৱাই আছোঁ হেঙেৰাবাৰীৰ আজি এই অৱস্থা দেখুৱাই আছোঁ। এয়া বাৰু ৰাজপথ নে, য'ত এই বাহনসমূহে চাওক, এই বাহনসমূহৰ একোখন বাহনৰ গতিবেগ কিমান থাকে? 150, 200, 250। বাৰু ইমান স্পীডত চলাব নালাগে, কিন্তু 40, 50 ইমানটো স্পীডততো চলাব পাৰে। কিন্তু এইসমূহ যি বাহন দেখা পাইছে, এই বাহনসমূহৰ গতিবেগ খুব বেছি 5 কিলোমিটাৰ স্পীড। 5 কিলোমিটাৰ গতিত এওঁলোকে চলাচল কৰে। কিয়? ইয়াৰ বাবে মানুহে টেক্স দিয়ে নেকি? ইয়াৰ বাবে মানুহে টেক্স দি আছে নেকি? ভাবি চাওক আপোনালোকে, যদি এনেকুৱা ৰাজপথ মানুহে পাই আছে, কেৰেলোৱাৰ গতিত মানুহে অহা যোৱা কৰিব লাগে আজিৰ তাৰিখত মহানগৰীত। বৰ ভয়ংকৰ ৰাস্তা বুলি যদি মই কওঁ, এই শব্দটো মোৰ বাবে ভুল নহ'ব। কিছু লোকে কিন্তু ভয়ানক বুলিও ক'ব বিচাৰে এই ৰাস্তাসমূহক। চাওক কেনেদৰে মহানগৰবাসীয়ে এনেধৰণে জ্বালা কলা খাব লগা হৈছে মহানগৰীৰ এই ৰাজপথসমূহত। এয়া চাওক, এয়াই হৈছে মহানগৰীৰ প্ৰকৃত স্বৰূপ, য'ত খোৱা পানীৰ বাবেতো মানুহে যুঁজ কৰিয়ে আছে, কিন্তু সমান্তৰালভাৱে এনেকুৱা ৰাজপথ পাইছে, যি উপপথসমূহত মানুহে খোজ কঢ়া দূৰৰে কথা, মানুহে ভালদৰে গাড়ী এখনো চলাব নোৱাৰে, এনেদৰে বাইক চলাব লগা হয়। ভাবি চাওক, ঘৰৰ পৰা বাইকখন ধুই মেলি ওলায়, কৰ্মস্থলীলৈ মানুহে ওলায়, কিন্তু মানুহে যদি যাওঁ বুলি ভাবে ক'ৰবালৈ, মানুহে যদি কোনোবা গন্তব্যস্থানলৈ ওলাওঁ বুলি ভাবে, তেতিয়াহ'লে এনেকুৱা ৰাস্তা পাৰ কৰি যাব লাগে। দায়িত্ব আছেনে নাই বিভাগীয় কৰ্তৃপক্ষৰ, GMDA, PWD, তেওঁলোকৰ দায়িত্ব আছেনে নাই? কিন্তু কেৱল খান্দি থাকোঁতে যায় মহানগৰীৰ ৰাজপথ। পানী হয়, কৃত্ৰিম বানপানী হয়, তাৰ পাছত এনেকুৱা অৱস্থা হয়। ঠিকাদাৰে কি কাম কৰে? ঠিকাদাৰৰ ওপৰত কি কোনো ৰাস্তা যেতিয়া বেয়া হয়, তেওঁলোকৰ ওপৰত কি কোনো একশ্যন নহয় নেকি যে আপোনালোকে এনেকুৱা ৰাস্তা বনাইছে? কিয় নহয়? ইয়াৰ বাবে মানুহে এখন চৰকাৰ নিৰ্বাচন কৰি পঠিয়াই নেকি? ভাবিব লগা কথা, সঁচাকৈ ভাবিব লগা কথা। এইটো এটা দুখ লগা কথা। এইটো তাৰমানে এই ঠিক কৰে আৰু ভাঙি পেলায়, কোনো গেৰাণ্টি নাই। ইহঁতৰ তাৰমানে এনেকুৱা কাহিনী দেখছে, এইবিলাক অৱস্থা আমি অফিচত যাব পৰা নাই, ৰখি আছোঁ, গাড়ীটো নিবাই নোৱাৰি, গাড়ী ওলাবই নোৱাৰি। এই ভাঙে, এই ঠিক কৰে, একো গেৰাণ্টিয়ে নাই, কোনো চিন্তাই নাই। বাছ পাৰ্লিয়ামেণ্টত যাই পেলাই ক'ব বাছ ফাইল পাছ হৈ গ'ল, বাছ ইনাম খতম, তাহাঁতে সেইটো কৰি দিয়ে। এতিয়া অৱস্থা আমাৰ দুৰ্ভগীয়া জীৱনৰ, সৰু সুৰা মানুহৰ কি কৰিম আমি এতিয়া চক এই অৱস্থা। এতিয়া অফিচ যাব নোৱাৰোঁ, তেখেতসকলেতো যাবই, আমি এতিয়া কি কৰোঁ? সেইকাৰণে কি ভাষাটো নাইয়ে ক'ব লগা। চবতো চেংচন হৈ আছে সিহঁতৰ, কিন্তু কামটো একো হোৱা নাই।
এই ঠিক কৰিব আৰু ফাটাই দিব, চব পাইপ বহে আছে, চব উলিয়াই আছে আৰু কৰি আছে, ইনকে থাকে। এই অৱস্থা দুৰ্ভগীয়া, এই পৰিৱেশ চব এই হ'ল কাহিনীবিলাক। আপোনালোকে কি ক'ম চৰকাৰক, প্ৰশাসন বা যিকোনো চৰকাৰৰ লগততো আৰু কথা কৈতো লাভ নাই। এই হ'ল কাহিনী। এটা হাৰাশাস্তিমূলক এটা কথা হৈ আছে, মানে কি হৈছে, ৰাস্তাটো তেওঁলোকে বনাই যায়, বনাই যোৱাৰ ঠিক 7 দিন বা 14 দিনৰ মূৰত কি কৰে, আকৌ এটা পাৰ্টি আহি পেলাই খান্দি লয়। খান্দি যোৱাৰ পিছত কি হয়, আকৌ তেওঁলোকে বনায়। আৰে ৰাস্তাটো যদি খান্দিবলগীয়াই আছিলে তেতিয়াহ'লে বনাবলগীয়া কোনো যুক্তিয়ে নাই। তো তেওঁলোকে কি কৰে, প্ৰথম বনায়, আকৌ খান্দে, আকৌ বনায়। আৰু ৰাইজৰ অৱস্থা আপুনি নিজে দেখাই পাইছে, এইফালে কিমান কি ৰাস্তাটো, গোটেই ৰাস্তাটো আপোনাৰ আপটো পাব্লিক হেল্থৰ পৰা ধৰি এইফালে আপোনাৰ নৱজ্যোতি ক্লাবলৈকে স্কুটিৰ ওপৰত এজন মানুহ যাব নোৱাৰে। বাইক বাৰু ঠিক আছে, চকাটো ডাঙৰ হয়, বাট স্কুটিৰ ওপৰত আপোনাৰ মানুহে যাব নোৱাৰে। তাতে ইমানখিনি ঠেলা হেঁচাৰ পৰা ধৰি আপোনাৰ ইমান যান জঁট, বহুত মানুহে, আমাৰ যিখিনি স্থানীয় বাসিন্দা হয় তেওঁলোকে বহুতখিনি হাৰাশাস্তি খাইছে ইয়াতে ৰাস্তাটোৰ প্ৰতি। আৰু বোকা পানী আপুনি দেখিছে, পানী হোৱাৰ লগে লগে আপোনাৰ কিমানখিনি হেৰি হৈ আছে ইয়াতে, আপোনাৰ কিমানখিনি লেঠা লাগি আছে ইয়াত। গতিকে চৰকাৰক আমি আহ্বান জনাম যে অতি সোনকালে এইটো তদাৰক কৰক, যাতে এইখিনি যাতে দুৰ্নীতি হৈ থকা বুলিয়ে আমি ভাবোঁ, তো এই দুৰ্নীতিখিনি যাতে ৰোধ কৰিব লাগে, সেইটো কাৰণে চৰকাৰে পদক্ষেপ ৰখাটো অশান্তি যথেষ্ট যথেষ্ট। আপোনাৰ চাওক, ইয়াতে এখন স্কুল আছে, বহুত দিগদাৰ হয় ইয়াতে। স্কুল বাচ্ছা আহি থাকে ইয়াতে, যান জঁট আপুনি দেখা পাইছেই, যিমানখিনি লেডিজ ঘূৰি থাকে বা যিখিনি কাম কৰা মানুহ ঘূৰি থাকে, বহুতখিনি প্ৰব্লেম হৈ আছে ইয়াতে। তো চৰকাৰক আমি এইটোৱে মানে অনুৰোধ কৰিম যাতে অলপ তদাৰক কমিটিয়ে তেওঁলোকে যাতে চাই পেলাই ক'ত দুৰ্নীতি হৈ আছে, সেইটো বস্তুটো এটলিষ্ট তেওঁলোকে যাতে চাই, এইখিনিয়ে ক'লোঁ আৰু। মই আপোনাৰ ওচৰলৈ আহিছোঁ, এনেকুৱা ৰাস্তা আমি ডিজাৰ্ভ কৰোঁ জানো? সেইটো ডিজাৰ্ভটো নকৰোঁৱে বাৰু। আৰু এটা 100 মিটাৰ দূৰত আমাৰ DC অফিচটো আছে। DC অফিচৰ সন্মুখৰ ৰাস্তাৰ কি গতি চাওক, আৰু এইটো ৰাস্তা একেই, সদায় আমি অহা যোৱা কৰোঁ এইটো ৰাস্তাত, এইটোৱে অৱস্থা। আপোনালোকে ভাবি চাওক, মহানগৰীৰ আপোনালোক একোজন বাসিন্দা, আৰু এইখন অভিজাত মহানগৰীত যেতিয়া প্ৰতিজন লোকে ভৰি থয়, মানুহে ভাবে যে অভিজাত মহানগৰীৰ বিভিন্ন ৰাজপথসমূহ হ'ব হাই ক্লাছ, ফাৰ্ষ্ট ক্লাছ মহানগৰীৰ এই লাষ্ট ক্লাছ ৰাস্তা মই দেখুৱাই আছোঁ। এই চাওক, এয়া ৰাস্তা, এয়া জানো আমাৰ ৰাস্তা হ'ব লাগে? নয়নপুৰ জাপৰিগোপৰ যি এই ৰাস্তাৰ যেতিয়া আপোনালোকে এইফালে যেতিয়া অহা যোৱা কৰে, এইসমূহ দামী যি বাহন দেখা পায়, এই বাইকসমূহ দেখা পায়, কেৰেলোৱা গতি ল'বলৈ তেওঁলোকে বাধ্য হয়। কিয়নো এই ৰাস্তাৰে তেওঁলোকে যদি বেছি স্পীডত তেওঁলোকে অহা যোৱা কৰে, তেতিয়াহ'লে তেওঁলোকৰ হয়তো চকা ফুটি যাব, বা হয়তো তেওঁলোকৰ বাহনত অন্য কাৰিকৰী বিজুতি থাকি যাব পাৰে। ছাৰ্ভিচিং কৰি তেওঁলোকৰ পকেটৰ পইচা শেষ হৈ যাব, কিন্তু তাৰ পাছতো মহানগৰীৰ এই ৰাজপথসমূহৰ উন্নয়ন নহ'ব। আটাইতকৈ পুতৰ লগা কথা আপোনালোকে কি গম পায়নে? ইয়াৰ পৰা ঠিক 100 মিটাৰ দূৰত আছে DC অফিচ। 100 পৰা 200 মিটাৰ হ'ব, তাতকৈ বেছি নহ'ব। আৰু তাৰ পাছতো মহানগৰীৰ ৰাজপথসমূহৰ এই অৱস্থা, এই চাদৰ, এইখন লেতেৰা, এইখন চাদৰ য'ত কেৱল পানী জমা হয়, সৰু একোটা পুখুৰীৰ দৰে হৈ যায়। ইয়াত যদি মাছ ৰোৱা যায়, যদি বাহনসমূহক যদি অহা যোৱা যদি বন্ধ কৰি দিয়ে এসপ্তাহ, ইয়াত হয়তো মাছৰ পোনা দিলে মাছ ডাঙৰ হৈ যাব। কিন্তু তাৰ পাছতো যিসকল বিভাগীয় কৰ্তৃপক্ষ আছে, তেওঁলোকৰ চকু মেল নেখায়। তেওঁলোকে উন্নয়ন যে কৰিব লাগে, তেওঁলোকে এইসমূহ ৰাস্তা তেওঁলোকৰ কেতিয়াও বিচাৰ্য বিষয় হৈ নপৰে তেওঁলোকৰ বাবে। ভাবি চাওক, এই বাহনসমূহৰ অৱস্থা চাওক। যিসকল টেক্স পেয়াৰ আছে, যিসকল মহানাগৰিক আছে, তেওঁলোকে এনেকুৱা এটা জীৱন তেওঁলোকে যাপন কৰি আছে, য'ত এনেধৰণৰ এইসমূহ যি ৰাজপথ, এই ৰাজপথেৰে তেওঁলোকে দৈনিক অহা যোৱা কৰে। মোৰ বোধেৰে মই ক'ব বিচাৰিছোঁ, যিজন ঠিকাদাৰে এনেকুৱা ৰাস্তা বনাইছে, তেওঁৰ ইয়াত নাম ফলক লগাই দিব লাগে যে এইজন ঠিকাদাৰে ইমান কোটি টকা বা ইমান লাখ টকা আবণ্টন পোৱাৰ পিছত এইটো ৰাস্তা বনাইছিলে। এনেকুৱা ৰাস্তা মহানগৰীত বহুত আছে, কিমান দেখুৱাম? আমি দেখুৱাই আছোঁ বছৰ ধৰি। কিছুমান বিভাগ আছে কেৱল খান্দে, কিছুমানে নিৰ্মাণ কৰে, কিছুমানে খান্দি থাকোঁতেই যায়। আৰু মহানগৰবাসীয়ে এনেদৰে কেৰেলোৱা গতিত এনেদৰে অহা যোৱা কৰি থাকোঁতেই যায়। ভাবি চাওক, এতিয়া এই অৱস্থাৰ মাজত এতিয়া অফিচলৈ যাব কোনোবাই স্কুললৈ যাব, কোনোবাই হস্পিটেললৈ যাব, কোনোবাই অন্য গন্তব্যস্থলীলৈ যাব, কিন্তু তেওঁলোকৰ গতি 5 কিলোমিটাৰতকৈ বেছি গতিবেগ তেওঁলোকৰ হ'ব নোৱাৰে।
কিয় হ'ব নোৱাৰে? কাৰণ যদি তেওঁলোকে তাতকৈ বেছি গতিবেগত তেওঁলোকে অহা যোৱা কৰিলে তেতিয়াহ'লে তেওঁলোকৰ বাহনসমূহৰ ভাল অৱস্থা নাথাকিব। এনেদৰে চলি আছে প্ৰতিটো বিভাগসমূহৰ এয়াই কাম নেকি? GMDA হওক বা PWD হওক, যি বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকে এই কাম কৰিব লাগে নেকি? ভাল ৰাস্তা বনাব লাগে। পইচাৰ জানো কিবা অভাৱ আছে? আমি দেখি থাকোঁ বাজেটত বহু কোটি টকা আবণ্টন কৰা হয় ৰাজপথ উন্নয়ন কৰাৰ বাবে। এনেদৰে আবণ্টন কৰা হয় নেকি ৰাজপথসমূহ উন্নয়ন কৰাৰ বাবে ইমান কোটি টকা? যে টকাৰ শ্ৰাদ্ধ পাতা হয়, যাৰ বাবে মহানগৰবাসীয়ে বছৰ ধৰি এনেদৰে জীয়াতু ভুগিবলৈ বাধ্য হৈছে। এই পথটো হৈছে মহানগৰীৰ গণেশগুৰিৰ সমীপৰ কছাৰী বস্তিৰ এইটো পথৰ। এই পথেৰে যায় এখন ডেণ্টেল কলেজলৈ, এই পথেৰে যায় GMCHলৈ। যদি আপুনি GS ৰোড হৈ নাযায় তেতিয়াহ'লে এইটো এটা ছাৰ্ভিচ লেন বুলি আপোনালোকে ধৰি ল'ব পাৰে, এক্সট্ৰা এটা ছাৰ্ভিচ লেন বুলি ভাবি লওক। আপোনালোকে ভাবি চাওক, এটা মহানগৰীৰ কছাৰী বস্তিৰ এই যি পথ, এই পথটোৰ এনে কদৰ্য অৱস্থা। এতিয়া চাওক, মই কথা কৈ আছোঁ, মই মোৰ মুখেৰে কথা নক'লেও হয়। আচলতে এই দৃশ্য যি দেখা পাইছে, দৃশ্য দেখা পালে আপোনালোকে নিজে বুজি পাব যে এনেকুৱা অৱস্থা এতিয়া মহানগৰীৰ ৰাজপথসমূহৰ। চাওক, দীঘলীয়া এটা প্ৰচেছন হৈছে আৰু এই প্ৰচেছনৰ যিসকল যাত্ৰী আছে তেওঁলোকে এনেদৰে যাব লাগে, এই কেৰেলোৱা গতিত যাব লাগে। কাছৰ দৰে তেওঁলোকে যাবলৈ বাধ্য হয় দৈনিক এই ৰাজপথেৰে। কোনো উন্নয়ন নাই, উন্নয়নৰ নামত কেৱল ভেকু ভাওনা। মই ৰাজপথৰ কথা কৈছোঁ, মই বিভাগীয় কৰ্তৃপক্ষক মই কৈছোঁ, ৰাইজৰ বহু আশা আছে, কিন্তু সেই আশাক জলাঞ্জলি দি এনেদৰে এইসমূহ যি ৰাজপথ আছে, এইসমূহ যি উপপথ আছে, এনেকুৱা ধৰণৰ যিয়ে পথ নহওক মহানগৰীৰ অধিকাংশ পথসমূহৰ এতিয়া এই জৰজীৰ্ণ অৱস্থা। চাওক, আপোনালোকে অৱস্থা নিজে চাওক। এনেদৰে এইবাবে মানুহে টেক্স পে' কৰি আছে নেকি যে মানুহে এনেদৰে যাব লাগে? টকা পইচা মানুহৰ নোহোৱা হ'ব কেইদিন পিছত। মানুহে বাইকৰ ছাৰ্ভিচিং কৰি মানুহে তত নোপোৱা হ'ব। মই চকপ যাবা চেঞ্জ কৰিলোঁ 2 বাৰ, আৰু এইটো ৰাস্তাটো আজি 2 বছৰ ধৰে এইটোৱে হৈ আছে দেখোন। কোনো লাইট নাই, কি কয় আপোনাৰ পানী নাই, নাই। এইটো ৰাস্তাত ভুগিব লগা হৈছে, আৰু কিমান দিন ভুগিব কোনো কনফাৰ্মেশ্যনে নাই আমাৰ। অলপ মই ৰিকুৱেষ্ট কৰোঁ, বছৰ ধৰি আচৰিত হৈ গৈছে মানুহ যে ইমানো বেয়া অৱস্থা হয়। এখন মহানগৰবাসী, মানুহে আশা লৈ আহে গুৱাহাটী মহানগৰীত থাকিম, অভিজাত মহানগৰী। এয়াই জানো অভিজাত মহানগৰী, অভিজাত ৰাস্তা? আমাৰ শুনক, আমাৰ কথাটো এইটো হ'ল, আমাৰ এই ৰাস্তাটো ইমান বছৰ ধৰি আছে। মই চৰকাৰক অনুৰোধ কৰিম, যিমানে সোনকালে পাৰে আমাৰ পূজাৰ আগত যদি আমাৰ লাইট আৰু ৰাস্তাটো পানী আৰু ৰাস্তাটো যদি আমাক ভালদৰে দি দিয়ে, আমি বহুত শান্তি পাম। এইটো চৰকাৰৰ পৰা ইমানখিনি আমাৰ আশা। বিভাগে বনাই, কোনোবাই খান্দে। বছৰটোৰ 12 মাহ কেৱল খন্দা মেলাই চলি থাকে এইটো ৰাস্তা। আপোনালোকে যে আহিছে, মই দেখা পাইছোঁ, দুখ লাগি যায় আচলতে। আমি নিজে অহা যোৱা কৰি এই ৰাস্তাৰে, যে মানুহৰ যদি হস্পিটেললৈ যাব লগা যদি এজন ইমাৰ্জেঞ্চি পেচেণ্ট থাকে, যদি এজন ৰোগী থাকে, তেনেহ'লে তেওঁৰ কি অৱস্থা হ'ব যদি এই ৰাস্তাৰে জাৰ্কিং খাই তেওঁলোকে যদি যাব লগা হয়? আপুনি হস্পিটেলৰ কথা কৈছে, ভাল মানুহ হস্পিটেলত গৈ আছে, বেমাৰী মানুহৰ কথাটো বাদেই দিয়ক। ভাল মানুহ হস্পিটেলত গৈ আছে, আৰু হস্পিটেলৰ কথা আমি আৰু কি ক'ম, ইয়াতকৈ আৰু কোৱাৰ দুখৰ কথা নাই। আজি ইমানটো বছৰ হৈ গ'ল, এইটো ৰাস্তাত একো কোনো কাম কৰা নাই। একবাৰ খান্দে, একবাৰ উঠাই, দুটা বিভাগৰ মাজত কোনো কমিউনিকেশ্যন নাই। ইমান কমিউনিকেশ্যন গেপ চৰকাৰৰ মাজত, ঠিক আছে। আৰু কি ইয়াৰ মানে ওপৰত আৰু একো ক'বলগীয়া নাই। এতিয়া আমাৰ অলপ সময়ো নাই। এতিয়া মই ছোৱালী এয়াই ভাবক, স্কুললৈ নিজৰ জীয়েকক লৈ গৈছে, কিন্তু এই অৱস্থাৰ মাজেৰে তেওঁলোকে যাব লগা হয়। এয়া চাওক, এই বাহনখনি হিউণ্ডাই এখন বাহন গৈছে, এনেকুৱা অৱস্থাৰ মাজেৰে তেওঁলোকে যাব লাগে। চক এবজাৰ্ভাৰ বদলি কৰি তত পোৱা নাই বুলি মানুহজনে নিজ মুখেৰে কৈছে। এই উন্নয়ন, মই কৈছোঁ, যিকেইজন ঠিকাদাৰে এইবোৰ ৰাস্তা বনায়, যিকেইজন ঠিকাদাৰে ইমান খন্দা মেলা কৰে, যিকেইজন ঠিকাদাৰে উন্নয়ন কৰিব নোৱাৰে, তেওঁলোকে কিছু লোক আছে, কিছু কথা ক'ব বিচাৰিছে, তেওঁলোকৰ খুব আছে ৰাইজৰ। কওক, ৰাস্তাটো কি অৱস্থা হৈছে চাওক। আমি ভোট দিব লাগে,
মানুহ মৰি যায়, কঁকালৰ বিষ, ভৰিৰ বিষ হৈ গৈছে, গাৰ বিষ। মন্ত্ৰীবিলাকে কি কৰি আছে আমাৰ দিছপুৰৰ ওচৰতে? হ'ব, দেখিছে মানুহৰ এনেদৰে ক্ষোভ মানুহে ব্যক্ত কৰিছে। এয়া কিন্তু সাধাৰণ জনতাৰ ক্ষোভ। সাধাৰণ জনতাই এনেদৰে নিজৰ ক্ষোভ ব্যক্ত কৰিছে যে যদি ৰাইজে যদি ভোট দি আছে, ভোটৰ স্বাৰ্থত, অন্ততঃ ভোটৰ স্বাৰ্থত হ'লে চৰকাৰে কাম কৰক, কিছু কাম কৰক। কাৰণ মানুহে ইমান কষ্ট আৰু সহ্য কৰিব নোৱাৰা অৱস্থা হৈছে, নোৱাৰে মানুহে। এটা সময়ত কোৱা হৈছিল উজান বজাৰ ইজ দ্য হাৰ্ট অফ গুৱাহাটী, অৰ্থাৎ গুৱাহাটীৰ হৃদয় উজান বজাৰ। আৰু এইখন উজান বজাৰৰ ৰাজপথৰ চাৰিআলিৰ যদি এই পুতৌ লগা অৱস্থা আপোনালোকে দেখা পায়, তেতিয়াহ'লে আপোনালোকে বুজি পাব যে হাৰ্ট অফ গুৱাহাটী আজি থানবান হৈ গৈছে। মহানগৰীৰ এই যিখন হৃদয় আছিলে উজান বজাৰ ৰাজপথ, আজিৰ তাৰিখত থানবান। এয়া চাওক, এয়া হৈছে মহানগৰীৰ উজান বজাৰৰ ৰাজপথৰ চাৰিআলিৰ এই স্বৰূপ। ৰাজপথৰ কোনো অৱস্থা নাই। মানুহে কেনেদৰে অহা যোৱা কৰে, ৰাইজে কেৱল তেওঁলোকেহে বুজি পায়। এই অঞ্চলৰ যিসকল লোক আছে কেৱল তেওঁলোকে বুজি পায়। উজান বজাৰৰ লগতে বাৰোৱাৰী, খাৰগুলি, এই অঞ্চলৰ বহু লোক আছে যিসকলে তেওঁলোকে এই ৰাস্তাৰে তেওঁলোকে অহা যোৱা কৰে। আটাইতকৈ লাজ লগা কথা হৈছে 100 মিটাৰ দূৰত আছে GMCৰ অফিচ। আৰু এই অফিচটোৰ ওচৰত যে এনেকুৱা বেয়া অৱস্থা হৈ আছে, তেওঁলোকৰ কি আজিলৈকে চকু পৰা নাই? চাওক, বাইক এনেদৰে চলাব লাগে যে তেওঁলোকৰ কেনেদৰে চলায়, তেওঁলোকে কেনেদৰে এই ৰাস্তাৰে অহা যোৱা কৰে, কেৱল তেওঁলোকেহে বুজি পায়। এয়াই হৈছে আজিৰ তাৰিখত মহানগৰীৰ ৰাজপথসমূহৰ উন্নয়ন। আমি দেখুৱালোঁ মহানগৰীৰ বিভিন্ন ৰাজপথ দেখুৱালোঁ, আমি কছাৰী বস্তি দেখুৱালোঁ, আমি জাপৰিকোপ নয়নপুৰ দেখুৱালোঁ, আমি হেঙেৰাবাৰী দেখুৱালোঁ, আমি দেখুৱাই আছোঁ উজান বজাৰ। এতিয়া এই উজান বজাৰৰ এই অৱস্থা, যিসমূহ বাহনে এতিয়া 5 কিলোমিটাৰ, খুব বেছি 5 কিলোমিটাৰ গতিবেগত এনেদৰে অহা যোৱা কৰিব লগা হৈছে। কিয়নো এই ৰাস্তাৰে যদি তেওঁলোকে অহা যোৱা কৰে, বেছি স্পীডত যদি তেওঁলোকে অহা যোৱা কৰে, তেতিয়াহ'লে তেওঁলোকৰ বাহনসমূহৰ, চাৰিচকীয়া বাহনসমূহৰ কি অৱস্থা হ'ব তেওঁলোকে ক'ব নোৱাৰে। সকলো টেক্স পেয়াৰ হয় মহানগৰী গুৱাহাটীৰ, কিন্তু তাৰ পাছতো ইয়াত আজিলৈকে এই ৰাস্তাটো আজিলৈকে ঠিক নহ'ল। মানুহে কৈ মানুহে ভাগৰি গৈছে। স্থানীয় লোকসকল, উজান বজাৰ যিসকল লোক, বহু পুৰণি লোক আছে তেওঁলোক, কিন্তু আজি তাৰিখলৈকে এইসমূহ যি ৰাজপথ আছে, এই ৰাস্তাৰ এই অৱস্থা আপোনালোকে ভাবি চাওক যে এনেকুৱা যদি অৱস্থা হয় ৰাস্তাৰ, তেতিয়া মানুহে কৰিব কি? মানুহে মানুহে ভাগৰিছে এক প্ৰকাৰ। মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম, আপোনালোকে এই অঞ্চলৰ নাগৰিক, এই ৰাস্তাৰে আপোনালোকে অহা যোৱা 100 মিটাৰ দূৰত GMCS, গভৰ্ণৰ হাউচ আছে ওচৰত, খাৰগুলি আছে, ইমান সম্ভ্ৰান্ত লোক আছে। উজান বজাৰ লোকসকল গুৱাহাটীৰ ভিতৰতে পুৰণি বুলি কয়। তাৰ পাছতো যদি এনেকুৱা বিধ্বস্ত ৰাস্তাৰে আপোনালোকে অহা যোৱা কৰে, মনটো কেনেকুৱা লাগে? বহুত বেয়া লাগে। পৰিছে, মাইকী মানুহ পৰ্যন্ত ইয়াতে পৰি ছাল বাকতি গৈছে। আমিয়ে উঠাই দিছোঁ। যোৱাকালিতো ময়ে পৰিছোঁ নিজেই, মই ফেমিলি লৈ কিনে পৰিছোঁ ইয়াতে, এক্টিভা লৈ নিজে পৰিছোঁ। আপোনাৰ এই নালাটো চাওকচোন, গোটেই ইমান লেতেৰা হয়, মানে গোটেই আপোনাৰ বালি চালি যি ভৰি গৈছে, সেই চাফা নকৰি আজিলৈ। চাওক, আপোনালোকে চাব পাৰে, গোটেই ওচৰতে GMC অফিচটো, GMC অফিচ এইটোৱে, কিন্তু এই আজিলৈ ড্ৰেইনটো চাফা নকৰিলে। কি কৈছে? আপোনাৰ সেইটো ড্ৰেইনটো ফুল হৈ আছে। আজি মোটামুটি 6 মাহমান হ'ল। ইয়াতে GMC অফিচটো ওচৰতেই, তেওঁলোকে এদিনো দেখা নাই, দেখাৰ পৰাও নেদেখা হৈ থাকে। মানে একো নেদেখা হৈ থাকে, ড্ৰেইন ফুল হৈ থাকে, ৰাস্তাৰ এনেকুৱা অৱস্থা। সেই ৰাস্তাত য'ত ধুনীয়া উজান বজাৰৰ নিচিনা এটা এৰিয়াৰ ৰাস্তা ভাল হ'ব লাগে আচলতে, এই ৰাস্তাটো বছৰৰ পৰা এনেকৈ ভাঙি আছে, কেৱল ভাঙি আছে দেখোন। আজি 6 মাহমান ধৰি এনেকুৱা অৱস্থা চলি আছে ৰাস্তাৰ। প্ৰশাসনৰ কোনো হেৰি নাই, GMC অফিচৰ মানুহ কোনো খা খবৰ নাই। তেওঁলোক একদম ওচৰতে থাকে, সদায় দেখি আছে, দেখিও নেদেখা হৈ আছে তেওঁলোকে। মানুহ বহুত যন্ত্ৰণা হৈছে, বহুত মানুহ পৰিছে। ষ্টুডেণ্টো ইয়াতে বাগৰি পৰিছে, মাজতে 2-এজন বালিকা স্কুলৰ ছোৱালী। তাৰপিছতো তেওঁলোকে কোনো গুৰুত্ব দিয়া নাই ৰাস্তাটো। স্কুলৰ ছোৱালী বাগৰি পৰিছে স্কুলৰ ছোৱালীৰ মাজতে। মানে চকুমুটা কুলিৰ ভাও ধৰিছে নেকি আচলতে GMC বা GMDA বা PWD? তেওঁলোকৰ কি চকু নপৰে নে বিভাগীয় যিজন মন্ত্ৰী আছে তেওঁৰ চকু নপৰে? এই যে পথসমূহক যে ভালদৰে ৰাখিব লাগে, ভালদৰে মেৰামতি কৰিব লাগে, কেৱল মাত্ৰ
জাৰি টুকুৰা মাৰি মানে কেৱল মানে কাম চলাব লাগে। ইয়াৰ ওপৰত কোনোবা আহি কেইটামান গিটি পেলাই দিব, অলপ আলকাট্ৰা পেলাই দিব, কেইদিন পিছত হৈ গ'ল মহানগৰীৰ ৰাজপথৰ উন্নয়ন। কেৱল এয়াই মনত যদি ধাৰণা ৰৈ ৰাখে তেতিয়াহ'লে মহানগৰীৰ ৰাজপথৰ কেতিয়াও উন্নয়ন নহ'ব। এই বিধ্বস্ত যি মহানগৰীৰ ৰাজপথসমূহ আছে, এই ৰাজপথসমূহে মহানগৰবাসীক জ্বলা কলা দেখুৱাই দিছে। মহানগৰবাসী আজিৰ তাৰিখত ফ্ৰাষ্ট্ৰেটেড হৈ পৰিছে, কিয়নো এনেকুৱা যদি ৰাজপথ হয়, এনেকুৱা যদি চাৰিআলিৰ ৰাস্তা হয়, তেতিয়াহ'লে ভাবি চাওক, মই বেলেগ জেগাৰ কথা নকওঁ, উজান বজাৰৰ নিচিনা এতিয়া ওচৰত হাইকোৰ্ট আছে, এফালে গভৰ্ণৰ হাউচ আছে, বাৰোৱাৰী আছে, এফালে লতাশিল আছে, এইফালে উজান বজাৰ লোকেল যিসকল লোক আছে তেওঁলোকে ডেইলি অহা যোৱা কৰে, আৰু তেওঁলোকে এই পথেৰে বোকা খচি তেওঁলোকে ডেইলি অহা যোৱা কৰিব লাগে। ওচৰত উজান বজাৰ পুলিচ ষ্টেচনো আছে, পুলিচৰ গাড়ী গৈছে, পুলিচৰ গাড়ী নিজে 5 কিলোমিটাৰ স্পীডতকৈ বেছি চলাব নোৱাৰে। বাইকৰো একে অৱস্থা, প্ৰতিখন বাহনৰ একে অৱস্থা। মুঠতে মহানগৰবাসীৰ আজিৰ তাৰিখত শান্তি নোহোৱা হৈছে ৰাজপথৰ, বিশেষকৈ ৰাজপথৰ। মানুহে কি বিচাৰে? এজন সাধাৰণ ভোটাৰে আচলতে কি বিচাৰে? পানী বিচাৰে, খোৱা পানী বিচাৰে, মানুহে ৰাজপথ বিচাৰে, ৰাস্তা ভাল হোৱাটো বিচাৰে, এই কেইটামান বস্তু বিচাৰে যি বেছিক নিডছ বুলি কয়। তাৰে যদি ৰাস্তাৰ যদি এই অৱস্থা, খোৱা পানীৰ কথা বাৰু নকৰে। জাইকা প্ৰকল্প আজিলৈকে কিমান হৈ উঠিছে এয়া ৰাইজে নিজে গম পায়, কিমান প্ৰতিবাদ হ'ল, কোনো আজিলৈকে তাৰ কোনো অৰ্থ নোলাল। ভৰলু নৈখনৰ কি অৱস্থা সেয়াও সকলোৱে দেখিছে। আৰু মই পুনৰ কৈছোঁ, মোৰ অনুষ্ঠান সামৰিব ওলাইছোঁ, যিসকল ঠিকাদাৰক মেৰামতিৰ কাম দিয়া হয় তেওঁলোকৰ নাম ফলক আচলতে এইবোৰ পথসমূহৰ ওচৰত আচলতে লগাই দিব লাগে, যাতে ৰাইজেও গম পাওক যে এইজন ঠিকাদাৰে এনেদৰে পাল মাৰি কাম কৰিছে, আৰু এই পাল মাৰি কাম কৰাৰ বাবে ৰাইজৰ টকা লৈ যি শ্ৰাদ্ধ পাতিছে, আৰু এই পাল মাৰি কাম কৰাৰ বাবে ৰাইজে এনেদৰে জীয়াতু ভুগিব লগা হৈছে। দৈনন্দিন জীৱনত প্ৰতিদিনে ৰাইজে জীয়াতু ভুগিব লগা হৈছে এনেদৰে। NKTVৰ এই বিশেষ অনুষ্ঠান ৰিপৰ্টাৰ্ছ ফাইলৰ এই আধা ঘণ্টাত আমি দেখুৱালোঁ মহানগৰীৰ বিভিন্ন বিধ্বস্ত ৰাজপথসমূহত। আজিলৈ সুৰজিৎ শইকীয়াই মই এইখিনিতে বিদায় মাগিছোঁ। চাই থাকিব NKTV+।